পুনৰবাৰ স্বাগতম জনাইছো আমাৰ অন্য এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাই দিম যে 2005 বৰ্ষৰ ভোটাৰ তালিকাখন আপোনালোকে কেনেকৈ ডাউনলোড কৰিব আৰু গোটেইখিনি প্ৰচেছ আজিৰ এই ভিডিঅ'টোত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আৰু যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে আমাৰ এই চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিব, ঠিক আছে। সো প্ৰথমে আপোনালোকে কি কৰিব, নিজৰ মোবাইলত গুগলৰ সাৰ্চ বাৰত আহি যাব, আহি পেলাই সাৰ্চ কৰিব ceoassam.nic.in, ঠিক আছে। আপোনালোকে সার্চ করে দিব আৰু এটো ওয়েবসাইটৰ লিংক মই ভিডিওৰ ডেসক্ৰিপশন বক্সত দি দিম। তাৰ পৰা গৈ আপোনালোকে সিম্পলি নিজৰ ভোটাৰ তালিকাখন ডাউনলোড কৰি ল'ব, ঠিক আছে। আপোনালোকে কি কৰিব, প্ৰথমতে গুগলৰ সাৰ্চ বাৰত আহিব, আহাৰ পিছত আপোনালোকে সাৰ্চ কৰি দিব ceoassam.nic.in, ঠিক আছে। আপোনালোকে সাৰ্চ কৰি দিব, সাৰ্চ কৰি দিয়াৰ লগে লগে এনেকে আপোনাৰ ওয়েবসাইটখন খোল খাই যাব, ঠিক আছে। ইয়াত আপোনালোকে দেখা পাইছে বহুত কেইটা অপচন শো হৈ আছে, ঠিক আছে। নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন, সার্চ ইন ইলেক্ট্ৰনিক ৰোল, PDF ইলেক্ট্ৰনিক ৰোলছ কে আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব। তলত আহাৰ পিছত আপোনালোকে দেখা পাইছে লেফট সাইডত এটা অপচন আছে ইম্পৰ্টেণ্ট আপডেটছ বুলি আছে, ঠিক আছে। ইয়াত বহুত কেইটা পপ আপ আপোনাৰ আগত এনেকে ব্লিংক হৈ আছে, ঠিক আছে, বা আহি আছে। তো ইয়াত আপোনালোকে কি কৰিব, অলপ ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনাৰ যিটো 2005 বৰ্ষৰ ভোটাৰ তালিকাটো আছে সেই ভোটাৰ তালিকাৰ যিটো লিংক আছে, ঠিক আছে, ইয়াতে দিয়া আছে। ইয়াৰ পৰা আপোনালোকে কি কৰিব লাগিব, ক্লিক কৰি নেক্সট পেজত যাব লাগিব, ঠিক আছে। মই আপোনালোকক দেখুৱাই আছো কেনেকৈ যাব। অলপ সময় ৱেইট কৰিব। ইয়াত ইম্পৰ্টেণ্ট আপডেটছত আহিব সেই লিংকখন। তাৰ পৰা আপোনালোকে গৈ কিনে আপোনাৰ নিজৰ 2005 বৰ্ষৰ ভোটাৰ তালিকাখন ডাউনলোড কৰিব পাৰিব। সো আপোনালোকে ৱেইট কৰিব। দেখা পাইছে ৰেড কালাৰৰ এটা PDFৰ অপচন এনেকৈ ব্লিংক হৈ আছে, ঠিক আছে। আপডেট PDF ইলেক্ট্ৰনিক ৰোলছ ফৰ দ্য ইয়াৰ 2005, ঠিক আছে। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এইটো পেজত আহি যাব, ঠিক আছে। ইয়াত আপোনালোকে দেখা পাইছে ইংলিছ, আছামিজ আৰু বেংগলীত ধুনীয়াকৈ এইটো ট্ৰান্সলেট কৰা আছে। আপোনালোকে চাই ল'ব, ঠিক আছে, পঢ়ি ল'ব এবাৰ কিহৰ কাৰণে দিয়া হৈছে, গোটেইখিনি ডিটেইলছ ইয়াত দিয়া আছে, ঠিক আছে। তাৰপিছত আপুনি কি কৰিব, স্ক্ৰল ডাউন কৰি তলত আহিব আৰু ইয়াত আপোনালোকে দেখা পাইছে চিলেক্ট ডিষ্ট্ৰিক্ট এজ অন 2005 আৰু দেখা পাইছে চিলেক্ট এছেম্বলি কনষ্টিটুৱেণ্টি এজ অন 2005। অৰ্থাৎ আপুনি যদি বেলেগ জায়গাত ভোট দিছিল 2005 বৰ্ষত, তেতিয়াহ'লে সেই জায়গাৰ ডিষ্ট্ৰিক্টটো আৰু তাৰ এছেম্বলি কি আছিল সেইটো সিলেক্ট কৰি পেলাই আপুনি নিজৰ ভোটাৰ তালিকাখন ডাউনলোড কৰিব পাৰিব। আৰু যদি আপুনি প্ৰথমৰ পৰা তাতেই আছিলে তেতিয়াহ'লে আপোনাৰ নিজৰ ডিষ্ট্ৰিক্ট আৰু এছেম্বলিটো সিলেক্ট কৰি পেলাই আপোনালোকে নিজৰ ভোটাৰ তালিকাখন ডাউনলোড কৰিব পাৰিব। আৰু এতিয়া কি হৈছে, বৰ্তমান বহুতৰ ভোটাৰ এছেম্বলিটো চেঞ্জ হৈ গ'ল। 2005 বৰ্ষৰ যিটো এছেম্বলি আছিলে সেইটো এছেম্বলি সিলেক্ট কৰি পেলাই আপোনালোকে সিম্পলি নিজৰ ভোটাৰ তালিকাখন ডাউনলোড কৰিব লাগিব। যদি আপোনালোকে নতুন এছেম্বলিখন দিয়ে তেতিয়াহ'লে কিন্তু সেই ভোটাৰ তালিকাখন নাপাব। 2005 বৰ্ষত যিটো আপোনাৰ এছেম্বলি আছিল সেইটো এছেম্বলি সিলেক্ট কৰিব। তাৰপিছত আপোনালোকে সিম্পলি আপোনাৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব। ডিষ্ট্ৰিক্টটো সিলেক্ট কৰাৰ পিছত আপুনি তলত আহিব আৰু ইয়াত সিলেক্ট এছেম্বলি কনষ্টিটুৱেণ্টিত ইয়াত আপোনালোকে ক্লিক কৰিব আৰু আপোনাৰ যিটো এছেম্বলি আছিলে সেই এছেম্বলিটো আপুনি সিলেক্ট কৰিব। তাৰপিছত আপুনি তলত দেখা পাইছে সাৰ্চ PS নাম্বাৰ। যদি আপোনালোকে এছেম্বলি যদি বিচাৰি পোৱা নাই তেতিয়াহ'লে আপোনাৰ PS নাম্বাৰ যিটো আছে PS নাম্বাৰ দি পেলাই সাৰ্চ কৰি পেলাই আপুনি ওলাব পাৰে। PS নাম্বাৰ ইয়া PS নেম দি পেলাই ওলাব পাৰে। তাৰপিছত আপুনি এনেকৈ তলত আহিব। তলত অহাৰ পিছত বহুত কেইটা এনেকৈ অপচন আপোনাৰ আগত খোল খাই যাব, ঠিক আছে। ইয়াত আপোনালোকে কি কৰিব লাগিব, আপোনাৰ যিটো ভোট কেন্দ্ৰৰ নাম আছিলে সেই ভোট কেন্দ্ৰৰ নামটো আপোনালোকে ওলাব লাগিব বিচাৰি পেলাই, ঠিক আছে। আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব। তলত অহাৰ পিছত আপোনাৰ নিজৰ যিটো ভোট কেন্দ্ৰৰ নাম আছিলে সেইটো এনেকৈ আপোনালোকে ওলাই ল'ব, ঠিক আছে। ওলোৱাৰ পিছত আপুনি দেখা পাইছে লেফট সাইডত আপোনাৰ ভিউ PDFৰ অপচন এনেকৈ দেখুৱাই আছে, ঠিক আছে। ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ PDFখন এনেকৈ ডাউনলোড হৈ যাব। ডাউনলোড হোৱাৰ লগে লগে আপুনি কি কৰিব, PDFখন ওপেন কৰি ল'ব, ঠিক আছে। PDFখন এনেকৈ ওপেন কৰি ল'ব। ওপেন কৰাৰ লগে লগে আপুনি দেখা পাইছে ইয়াত আপোনাৰ ভোট কেন্দ্ৰৰ নাম, আপোনাৰ গাঁৱৰ নাম, আপোনাৰ ৰাজহ চক্ৰ, থানা, মহকুমা, জিলা, গোটেইখিনি অপচন এনেকৈ আহি যাব ডিটেইলছ। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহিব আৰু আপোনাৰ ঘৰ নাম্বাৰ যিটো আছিলে সেই ঘৰ নাম্বাৰটো আপুনি বিচাৰি উলিয়াই ল'ব। আৰু ইয়াত আপুনি চেক কৰিব পাৰে যে আপোনাৰ 2005 বৰ্ষত আপোনাৰ ভোটাৰ তালিকাত নাম আছিলে নে নাই। সো আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনখন প্ৰেছ কৰি দিব। আৰু যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেতিয়াহ'লে আমাৰ ফেচবুক পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব।